হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। আৰু এয়া আবেলি সময়ত চাহৰ লগত খাবৰ কাৰণে আজি কি বনাম আপোনালোকক দেখাম বুলি ভাবি ভিডিঅ'টো কৰিলোঁ, আৰু তাকে দেখাই দিওঁ কি বনালোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু কেনেকুৱা পাইছে ৰেচিপিটো কমেণ্ট কৰি জনাব। আৰু এয়া লৈছোঁ ধনিয়া কাটি লৈছোঁ সৰু সৰুকৈ, আৰু ইয়াত পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ। দেখাই যাম কি কি দিওঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া পিঁয়াজটো মই এতিয়া সৰু সৰুকৈ কাটি ল'ম। পিঁয়াজখিনি কাটি ল'লোঁ, এতিয়া জলকীয়া কেইটাও কাটি দিম। জলকীয়া দুটাও এতিয়া কাটি দিলোঁ। এতিয়া মই কণীখিনি মিক্স কৰি ল'লোঁ, আৰু মই এয়া কণী ভাঙি দিলোঁ, কিন্তু ভিডিঅ'টো কিয়বা অফ হৈ থাকিল। কণী এটা ভাঙি ল'লোঁ ধুনীয়াকৈ, আৰু কেমেৰাটো অফ হৈ থাকিলে কাৰণে দেখুওৱা নহ'ল। আৰু কণীটো দেখিছেনে, ভাঙি ল'লোঁ কণী এটা ইয়াতে। তাৰপিছত বাকীখিনি দি যাম। এয়া মই এতিয়া দিম ইয়াতে পিঠাগুড়ি অলপ, এয়া পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি দিছোঁ। আৰু অলপ দিম বেচন, তেতিয়া ফুলাৰিকেইটা খাই ভাল লাগিব। এয়া বেচন দি দিছোঁ। এতিয়া ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দিছোঁ, যিখিনি লাগে। অলপমান হালধি দিছোঁ, অলপমান চিকেন মছলা দি দিছোঁ। বেলেগ একো মছলা নিদিওঁ, আৰু এইখিনি দিলে হৈ যাব। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ব লাগিব। কণীটোৰে এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া এটা এটাকৈ ভাজি যাম। এয়া মোৰ মিশ্ৰণখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে কেৰাহীত তেল দি দিছোঁ, এতিয়া এটা এটাকৈ ভাজি যাম। তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল, আৰু এতিয়া এটা এটাকৈ দি যাম।
চবকেইটা ধুনীয়াকৈ হৈ গ'ল, চব বা ফুলৰি বা পকৰি যিয়ে কয় আপোনালোকে, আৰু ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ এতিয়া চাহৰ লগত খাম আমি। আৰু আমাৰ এয়া কণীৰ পকৰিকেইটা ৰেডি হৈ গ'ল, এতিয়া চাহৰ লগত খাম আমি, আবেলিৰ চাহৰ লগত। তেতিয়াহ'লে আজিলৈকে আহিছোঁ, আৰু ৰেচিপিটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।